আচৰিত হৈছে কেলে? নহম আহিব লাগিছিল ৰাম, আহিল হনুমান। মই কিন্তু ৰহস্যৰ কিবা এটা পাইছো দেই। ৰহস্যৰ গুণ পাইছা? এৰা কাম কৰা ল'ৰাটোক ৰেলত পঠিয়াইছে, নিজে যেনিবা প্লেনত আহিবা। ইয়াত আকৌ ৰহস্যৰ গুণ এটা ক'ত পালাহে? হলেও দেখিছো নহয়, ল'ৰাটো অহাৰ বাতৰি পাই ককাই ভাই দুয়োটা এই পৰা কপৌ যেন হ'ল। শিল পৰা কপৌ কিয়? সৰি বাইদেউ, তুমি ইয়ালৈ কিয় আহিছা? আহিবতো লাগিবই। চৌৰবন্ধ ছোনাঙ্কে লাড়ো ঠাক 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 নিয়ন্দাবৰী সেৰি পটাকো ঢং 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 ঢং। মানে অর্থাৎ হরদারুকু লাড়ো ঘটুতে তন্ন তন্নকে পরীক্ষা করবি। ঢং 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 চাকা চাকা চাকা। তুমি কিবা ইঞ্জিনিয়াৰ নেকি? যদি বুলি কওঁ কলেই হ'ল, এইটো পথ তেওঁৰ আকৌ। এই মানুহেতো এইটোৱে ভুল কৰে, মানুহৰ বাহ্যিক ৰূপত ভুল যোৱাটো ভাল নহয়। চৰি বাইদেউ। তোমাক বাইদেউ বাইদেউ ক'বলৈ হাক দিছো নহয়। ঠিক আছে, তেনেহ'লে কি বুলি মাতিম? বীণা বুলি? কোনো দৰকাৰ নাই, তুমি মোক একো বুলিয়ে মাতিব নালাগে। ঠিক আছে, মোৰনো কি। সৌৰভদাই তোমাৰ কথা কোৱাৰ বাবেহে তোমাৰ কাষ চাপিছিল। সৌৰভ দাই? মোৰ কথা আৰু সৌৰভ দাই কি কৈছে? কৈছে বোলে লাৰু, মোৰতো এজনী ভনী, বীণাক তই খুব মৰম কৰিবি। কি? কিহে? সি মোৰ নিজৰ ককাইদেউৰ ল'ৰা, তাক মই বেয়া পাব পাৰো নেকি হে? নহয়, সৌৰভদাই ইয়ালৈ ইমান দিন নহাকৈ আছে, মানে কথাটো মইহে ভাবিছো। নাভাবিবা, আচলতে বাকীবিলাকৰ ব্যৱহাৰত দুখ পাইহে ককাইদেউ আঁতৰি গৈছিল। বাকীবোৰ মানে? বাকীবোৰ হে, বুজা নাই? পুলিচ দাদাইদেউ। সৰু সৰুকৈ বেৰৰো কাণ থাকে লাৰু। তাৰ মানে মনে মনে কেনভাছিং চলিছে। কেনভাছিং মানে কি খুৰী? তুমি মনে মনে মোৰ কথাবোৰ শুনি আছিলা নেকি? নাই মই আৰু কিটো শুনি, ডাঙৰজনে কতো বহুত কিবা কিবি কৈছে, কিন্তু ঘৰটো সৌৰভদাৰে বেচে দান দিয়ে, সেইটো তেওঁৰ কাম। দান দিব? তাৰমানে এই ঘৰটো তেওঁ কাৰোবাক এনেই দি দিব নেকি? কুৰকুলামে অসমীয়াত কোৱা হে, অসমীয়াত কোৱা। তামিল ওলাই যায় নহয়। দিব পাৰে, মোক কৈ পঠিয়াইছে বোলে লাৰু, মই মীমাংসা কৰিবলৈহে যাম। ঘৰৰ মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ চাই কিবা এটা সিদ্ধান্ত লোৱা দায়িত্ব কিন্তু তোৰ। মইতো সেইবাবে আহিছো। হেৰি নহয় লাৰু, আমাকতো দেখিছে, দুটা প্ৰাণীৰ সংসাৰ, এইবোৰ সা সম্পত্তি লৈ আমাৰ অকণো লোভ নাই। হেৰি কিন্তু সৌৰভটোও নিজৰ ভতিজা ল'ৰা, তেওঁক মিছা কথা কৈ যদি কোনোবাই ঠগিব খোজে, আমিও কিন্তু মনে মনে নাথাকিম। হেৰা, ইমান পইনো তাত কি কথা পাতিলা? কথা পাতিলো তাত বীণা বিয়াখনৰ বাবে দদাইদেউহঁতৰ বৰ চিন্তা হৈছেতো, কিন্তু মই কৈ দিছো চিন্তাৰ কোনো কাৰণ নাই। সৌৰভদাইটো মোক তেওঁৰ বাবে পঠিয়াইছে। তোমাক? বীণাৰ বাবে? আৰু কি, ইমান ভাল ছোৱালী, তেওঁক বিয়া কৰাবলৈ ল'ৰাৰ অভাৱ হ'বনে?